হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম এক্সৱাইজেড চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইচএছ স্কুটি পাৰ্চেণ্টেজ 2024 ল'ৰা কিমান আৰু ছোৱালী কিমান পাৰ্চেণ্টেজ পালে স্কুটি পাব, অৰ্থাৎ স্কুটি দিব চৰকাৰে। যিসকলে হাই ছেকেণ্ডেৰীত পাছ কৰিছিলে এইবাৰ কিমান পাৰ্চেণ্টেজ লাগিব ল'ৰা আৰু ছোৱালীৰ, আমি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, এপ্লাই প্ৰচেছখিনি, ডকুমেণ্টছ কি কি লাগিব, ইয়াৰ কাৰণে আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এইচএছ স্কুটি পাৰ্চেণ্টেজ, দ্য অৰিজিনেল নেম অফ দ্য এইচএছ স্কুটি স্কিম ইজ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম। দেখিলে আপোনালোকে প্ৰজ্ঞান ভাৰতী স্কিম, এইটো সকলোৱে জানোৱেই। দিছ স্কিম হেজ বিন লঞ্চ টু বেনিফিট ষ্টুডেণ্টছ হু হেভ জাষ্ট পাছ দ্য হায়াৰ ছেকেণ্ডেৰী এক্সাম। যিসকলে হাই স্কুল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে মানে সেইসকলৰ কাৰণে। দ্য ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ ফৰ 35,803 চিলড্ৰেন আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী। টোটেল কিমানে পাব দেখিছে আপোনালোকে, 35,800 ছাত্ৰ ছাত্ৰীয়ে পাব। চিলড্ৰেন আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম ৱাজ ডান বাই আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিছ প্ৰগ্ৰেম মোটিভেটছ দ্য গাৰ্লছ টু পাৰ্চিউ ইণ্ডিপেণ্ডেন্স এণ্ড হায়াৰ এডুকেশ্যন। ষ্টুডেণ্টছ উইল বি encouraged by the range of rewards provided under the HSS Scooty scheme. Every student will be given a scooty for use as a means of transportation. Keep reading this article to know more about this scheme. এটা স্কিমটোৰ বিষয়ে কোৱা হৈছে, আপোনালোকে এইটোতো ধৰিব পাৰিছে। হোৱাট ইজ দ্য এইচএছ স্কুটি ৰিকোৱাৰ্ড পাৰ্চেণ্টেজ কিমান লাগিব চাওক। দ্য আছাম গভৰ্ণমেণ্ট লঞ্চ দ্য এইচএছ স্কুটি স্কিম which will provide a free mode of transport to deserving students. This scheme promises to give scooters to all female students who receive 60% or higher in the higher secondary exam. The Pragyan Bharati scheme is for boys who receive at least 75% of their possible points. দেখিছে আপোনালোকে অকল ছাত্ৰীৰ কাৰণে 60% পালেও স্কুটি লাভ কৰিব আৰু ল'ৰাৰ কাৰণে 75। ছাত্ৰীসকলে 60% পালেও আপোনালোকে স্কুটি লাভ কৰিব আৰু ল'ৰা যিসকল আছে, ছাত্ৰ যিসকল আছে হাই ছেকেণ্ডেৰী পাছ কৰে সেইসকলে 75% পাব লাগিব, তেতিয়াহে স্কুটি লাভ কৰিব। এইটো আপোনালোকে গম পালে। ফাৰ্ষ্ট অল বেনিফিচাৰিজ উইল ৰিচিভ ফ্ৰী টেক্সট বুকছ, স্কুল ইউনিফৰ্মছ এণ্ড আদাৰ নেচেচেৰিজ ফৰ attending classes from the Assam government. For textbooks, the Assam government has allotted between Rs 1,000 and Rs 1 lakh for students. Undergraduate and graduate students will receive textbook incentives worth rupees 1,500 and Rs 2,000. দেখিলে আপোনালোকে এইখিনিও ফ্ৰী কৰি দিব বুলি কৈছে, ফ্ৰীকৈ দিব। ক্লাছেছ ফ্ৰম দ্য আছাম গভৰ্ণমেণ্ট ফৰ টেক্সট বুকছ, এখন কিতাপো ফ্ৰীকৈ দিম বুলি কৈছে আছাম গভৰ্ণমেণ্ট। এলটেড বিটুইন ৰেছ 1,000 আৰু 1 লাখ ষ্টুডেণ্টছক দিব। আণ্ডাৰ গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট ষ্টুডেণ্টছ উইল ৰিচিভ টেক্সট বুক ইনচেণ্টিভো পাব, টেক্সট বুকো পাব। যিসকল গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট আছে ৰ'দ ৰুপিছ 1,500কৈ পাব আৰু 2,000কৈ পাব। হয়তো ল'ৰাই 1,500 পাব, ছোৱালীয়ে 2,000 পাব, তেনেকৈ লাভ কৰিব। Key highlights of the HSS Scooty percentage. Name of the scheme, HSS Scooty scheme launched by the state government of Assam, year 2024. Objective, the provide a mode of transport to the students for educational travel. Beneficiaries, students of Assam with 60 to 75% in HSS exam. Application mode both online and offline. Online মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব স্কুটিৰ কাৰণে। যিসকলে 60 পাইছে ছাত্ৰসকলে 60% আৰু ছাত্ৰীসকলে 75% পাইছে। অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগিব চাওক। দ্য এপ্লিকেণ্ট মাষ্ট ৰিচাইড ইন আছাম ষ্টেট পাৰ্মানেণ্টলি। অসমৰ পাৰ্মানেণ্টলি মানে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট বি এ ওমেন। ইয়াত মাইকী মানুহৰ কথা কোৱা হৈছে, মানে অকল ছাত্ৰীৰ কথা কোৱা হৈছে। ছাত্ৰীৰ কথা কোৱা হৈছে মানে ছাত্ৰকো দিয়া হ'ব, যিহেতু স্কিমটো অকল ছাত্ৰীৰ কাৰণে আছিলে, এইবাৰ ছাত্ৰকো দিয়া হ'ব। ষ্টুডেণ্টছ হু হেভ achieved a minimum score of 60% and a minimum score of 75 for boys students in the EHSE higher secondary examination 2023.
যেহেতু 2023 কোৱা হৈছিলে বন্ধুসকল 60% তেতিয়া 2023 অকল ছাত্ৰীকে দিয়া হৈছিলে যিহেতু আৰু তেতিয়া কথাষাৰ কোৱা হৈছিলে যিসকল ছাত্ৰী 75 পাব পাৰ্চেণ্টেজ সেইসকলে লাভ কৰিব বুলি এইবাৰ লাভ কৰিব ফাইনেন্সিয়েল বেনিফিটছ এইখিনি বেনিফিটছৰ কথা মই আপোনালোকক ক'লোৱে ভিডিঅ' আৰম্ভণিতে যদি আপোনালোকৰ প্ৰয়োজন হয় চাবলগীয়া হয় মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম আপোনালোকে চাই ল'ব ইয়াৰ কাৰণে ডকুমেণ্টছ কি লাগিব চাওক ডকুমেণ্টছ ৰিকোয়াৰ্ড ডকুমেণ্টছ আধাৰ কাৰ্ড নাম্বাৰ আধাৰ কাৰ্ড লাগিব ৰোল নাম্বাৰ লাগিব এপ্লিকেশ্যন নাম্বাৰ লাগিব মোবাইল নম্বৰ লাগিব ইমেইল আইডি এণ্ড আধাৰ লগইন ক্ৰেডেনচিয়েল আপোনালোকে এইখিনি ডকুমেণ্টছ ৰেডি কৰি থ'ব আৰু কেনেকৈ এপ্লাই কৰিব মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দেখুৱাম আপোনালোকক কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰচেছ সকলোখিনি অনলাইন আৰু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই ইয়াৰ পিছৰ ভিডিঅ'ত লৈ আহিম আপোনালোকে তাৰ কাৰণে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব এইখিনিতো গম পালেই ক'বলগীয়া একোৱেই নাই আপোনালোকে চাবলগীয়া হ'লে চাই ল'ব ইয়াত মই এটা কথাই কওঁ যিসকল ছাত্ৰীয়ে হাই ছেকেণ্ডেৰীত 60% মাৰ্কছ লৈ পাছ কৰিছে সেইসকল ছাত্ৰীয়ে লাভ কৰিব মানে ছাত্ৰীৰ কাৰণে 60% পালেও হ'ব কিন্তু ছাত্ৰৰ কাৰণে অৰ্থাৎ ল'ৰাৰ কাৰণে 75% লাগিব 75% পালেহে আপোনালোকে লাভ কৰিব যিসকল ছাত্ৰ আছে ইয়াৰ কাৰণে কণ্টেক্ট ডিটেইলছো দিয়া হৈছে আপোনালোকে দৰকাৰ হ'লে ফোন কৰি যদি কনফিউজ হয় বা আপোনালোকে যদি সুধিবৰ ইচ্ছা হয় আপোনালোকৰ ফোন নম্বৰ দিয়া হৈছে ইমেইল আইডি দিয়া হৈছে আপোনালোকে ফোন কৰি বা ইমেইল কৰি কিবা জানিবলগীয়া থাকিলে বা জানিবলগীয়া আপোনালোকৰ ইচ্ছা হ'লে আপোনালোকে জানিব পাৰে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব মই অনলাইন প্ৰচেছ গোটেইখিনি আপোনালোকক দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব অনলাইন হওক অফলাইন হওক দুয়োটা মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো আজি ইমানেই আছিলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ মই আকৌ এবাৰ কৈছোঁ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ